নিজৰ মাহী মাকৰ লগত এটা সৰু ঘৰত থাকিছিল। তাইৰ মাকৰ নিজৰো এজনী ছোৱালী আছিল, যাৰ নাম আছিল পিংকি। মাহীমাকে সদায় টুনটুনিৰ ওপৰত অত্যাচাৰ কৰিছিল, তাইক মাৰিছিল আৰু ঘৰৰ সকলোবোৰ কাম তাইৰ দ্বাৰাই কৰাইছিল। লগতে নিজৰ জীয়েক পিংকিক ঘৰৰ এটাও কাম কৰিবলৈ নিদিছিল। এনেকৈয়ে এদিন টুনটুনিয়ে নিজৰ মাহীমাকক কয়, মা, মোক সোণৰ কাণফুলি এযোৰ লাগে। মোৰ বান্ধৱীৰ মাকেও তাইক সোণৰ কাণফুলি এযোৰ কিনি দিছে। আপুনিও মোক সোণৰ কাণফুলি এযোৰ আনি দিয়ক না মা। পইচাটো গছত লাগে ন? তোৰ মায়ে তোৰ কাৰণেতো বহুত পইচা থৈ গৈছে ন, যে মই তোক সোণৰ কাণফুলি কিনি দিম। মা, আনি দিয়া না, এযোৰ কাণৰেতো লাগে মোক। তই যা তোৰ দেউতাৰ ওচৰত। যদি মোৰ তাত পইচা থাকিলেহেঁতেন, মইতো মোৰ ছোৱালীজনীকে এযোৰ সোণৰ কাণফুলি আনি দিলোহেঁতেন, আৰু তোক কেতিয়াও নিদিওঁ। মাহীমাকৰ কথা শুনি টুনটুনিয়ে কান্দি কান্দি দেউতাকৰ ওচৰলৈ যায় আৰু তাই দেউতাকক কয়, দেউতা, মোক সোণৰ কাণফুলি লাগে। মোৰ বান্ধৱীকো তাইৰ মাকে সোণৰ কাণফুলি আনি দিছে। মোক সোণৰ কাণফুলি এযোৰ আনি দিয়া না দেউতা। কি ক'লা? সোণৰ কাণফুলি? এতিয়াতো তুমি বহুত সৰুৱে আছা, কি কৰিবা এইবোৰ পিন্ধি? নহয় দেউতা, মোক সোণৰ কাণফুলি লাগে মানে লাগেই। আপুনি মোক য'ৰ পৰা হ'লেও আনি দিয়ক। মোৰ মাইনাটো, হ'ব দিয়া, দিম। মই যেতিয়া আবেলি ঘৰলৈ আহিম, তেতিয়া তুমি মোৰ লগতে যাবা। তোমাক যেনেকুৱা কাণফুলি লাগে তুমি লৈ ল'বা। এতিয়া তুমি সুখী নে মাইনা? দেউতা, মইতো এতিয়া বহুত সুখী। আপুনি বহুত ভাল দেউতা। আপুনি মোৰ সকলো ইচ্ছা পূৰণ কৰে। এনেকৈ সন্ধিয়া টুনটুনিয়ে দেউতাকৰ লগত এখন সোণাৰী দোকানলৈ যায়। টুনটুনিয়ে এযোৰ কাণফুলি পচন্দ কৰি লয়। টুনটুনিৰ দেউতাকে তাইক সেই কাণফুলিযোৰ কিনি দিয়ে। টুনটুনি বহুত সুখী হৈ পৰে। যেতিয়া দেউতাকৰ লগত তাই ঘৰলৈ আহে, ঘৰত আহি তাই মাহীমাকক তাইৰ কাণফুলিযোৰ দেখায়। এয়া চোৱা মা, দেউতাই মোক সোণৰ কাণফুলি কিনি দিছে। সোণৰ কাণফুলি? যদি দিছে দুয়োজনীকে দিব লাগিছিলে, অকল তোকে কিয় দিলে এখেতে? যদি পিংকিয়ে দেখা পায় তোৰ তাত সোণৰ কাণফুলি থকা, তেতিয়া তাইতো কান্দিব ধৰিব। এতিয়া মই তাইৰ কাৰণে সোণৰ কাণফুলি ক'ৰ পৰা আনিম? তুমিতো ডাঙৰ আৰু বহুত কথাও বুজি পোৱা। তাইতো তোমাতকৈ বহুত সৰু, আৰু তাইক কেনেকৈ বুজাম মই? তুমি এটা কাম কৰা, তোমাৰ এই কাণফুলিযোৰ মোক দি দিয়া। যদি পিংকিয়ে কান্দে, মই তাইক দি দিম। কিন্তু মা, পিংকিয়েতো এতিয়ালৈকে কাণফুলিযোৰ দেখাই নাই, আৰু তাই কান্দাও নাই। আৰে, তই কি বিচাৰা? মোৰ ছোৱালীজনীয়ে কান্দক আৰু তোৰ কাৰণে? চোৱা, এইবোৰ কৈ মোৰ মাথা নষ্ট নকৰিবা। চুপচাপ কাণফুলিযোৰ মোক দিয়া, আৰু নহ'লে তোৰ কাণ গৰম কৰি দিম মই। টুনটুনিয়ে ভয়তে কাণফুলিযোৰ খুলি মাকক দি দিয়ে। মাকে কাণফুলিযোৰ নিজৰ হাততে ৰাখি লয়। টুনটুনিয়ে আকৌ কান্দি কান্দি দেউতাকৰ ওচৰলৈ যায় আৰু দেউতাকক কয়, দেউতা, মোৰ কাণফুলিযোৰ পিংকিয়ে লৈ ল'লে। মোক এযোৰ বেলেগ কাণফুলি আনি দিয়া দেউতা, মোক কাণফুলি লাগে। টুনটুনি মাইনা, এতিয়া মোৰ তাত আৰু ইমান পইচা নাই যে মই তোমাক বেলেগ এযোৰ সোণৰ কাণফুলি আনি দিম। যেতিয়া মোৰ তাত পইচা হ'ব, তেতিয়া মই তোমাক বেলেগ এযোৰ কাণফুলি আনি দিম। তেতিয়ালৈকে তুমি কেইদিনমান অপেক্ষা কৰা মাইনা। যদি মোৰ মা জীয়াই থাকিলে হয়, তেতিয়াহ'লে মোক কেতিয়াও একো বস্তুৰ কাৰণে মানা নকৰিলে হয়, আৰু য'ৰে পৰাই নহওক মোক এযোৰ সোণৰ কাণফুলি আনি দিলেই হয়। আপুনি মোক মৰম নকৰে দেউতা, আৰু মায়েও মোক মৰম নকৰে। আৰে, এনেকুৱা নহয় মোৰ মৰমৰ মাইনা। যেতিয়া মোৰ তাত পইচা আছিলে, তেতিয়া তোমাক সোণৰ কাণফুলি আনি দিছিলোঁ, আৰু এতিয়া মোৰ তাত পইচা নাই। সেইকাৰণে মই তোমাক এতিয়া সোণৰ কাণফুলি আনি দিব নোৱাৰিম। আৰু আমি ইমানো ধনী নহয় যে যেতিয়াই ইচ্ছা তেতিয়াই খৰচ কৰিব পাৰিম। আমি সদায় ভাবি চিন্তি চলিব লাগে মাইনা। যেতিয়া মোৰ তাত পইচা হ'ব, তেতিয়া তুমি নকলেও মই তোমাক সোণৰ কাণফুলি এযোৰ আনি দিম মাইনা। থাকিব দিয়া দেউতা, মোক নালাগে সোণৰ কাণফুলি। টুনটুনিয়ে কান্দি কান্দি ঘৰৰ পৰা ওলাই যায়, আৰু তাই এখন জংঘলৰ ফালে গুচি যায়। সেই জংঘলখনত বহুতো গছ গছনি আৰু এখন নদীও আছিল। এইবোৰ দেখি টুনটুনিয়ে গৈ এজোপা গছৰ তলত বহি লয়, আৰু তাই কয়, হে ভগৱান, মোক কোনেও কিয় মৰম নকৰে? সকলোৱে পিংকিকে ভাল পায়, তাইকে মৰম কৰে। আৰু তেতিয়া এজোপা গছে টুনটুনিক কয়, টুনটুনি মাইনা, তুমি কান্দি কিয় আছা? তুমি গছ হৈও কথা ক'ব পাৰা?
অঁ, মই এজোপা যাদুকৰী গছ। মই তোমাক কথা ক'বও পাৰোঁ আৰু তোমাৰ কথা শুনিবও পাৰোঁ। তুমি কি যাদুকৰী গছ হয়? মই যাদুকৰী অলংকাৰৰ গছ হয়। মোৰ গছত বহুত ধৰণৰ সোণৰ গহনাবোৰ লাগি আছে। তুমি বিচাৰিলে মই তোমাকো দিব পাৰোঁ। কি কৈছা? কিন্তু তোমাৰ গছততো একো গহনা লাগি থকা নাই। মইতো একো দেখা নাই। মোৰ গছত থকা গহনাবোৰ তুমি তেতিয়াহে দেখিবা যেতিয়া মই তোমাক সেই গহনাবোৰ দিব বিচাৰিম। নহ'লে সেই গহনাবোৰ কোনেও নেদেখে। এনেকুৱাও হয় নেকি? কিন্তু মোক গহনা নালাগে। মোকতো অকল সোণৰ কাণফুলি এযোৰহে লাগে। তুমি ইমান অজলা। কিন্তু তুমি চিন্তা নকৰিবা, মই তোমাক কাণফুলিৰ লগতে আৰু বহুত ধৰণৰ গহনাও দিম। তোমাৰ ভৱিষ্যতত যেতিয়াই যি প্ৰয়োজন হয় তুমি মোৰ ওচৰত আহিবা। মই তোমাক সকলো দি দিম। তুমি যিয়েই বিচাৰা। কি? সঁচাকে দিবানে? অঁ, সঁচাকে। কিন্তু তুমি মোক এটা শপত দিব লাগিব। কি শপত? তুমি এইটোৱে শপত দিব লাগিব যে মই যে তোমাক গহনা দিম সেই কথাটো তুমি কাকো ক'ব নোৱাৰা। তোমাৰ মাহী মাকো আৰু তোমাৰ দেউতাকো ক'ব নোৱাৰা। ঠিক আছে, হ'ব দিয়া গছ। মই এনেকুৱাই কৰিম। মই কাকো একো নকওঁ দিয়া। যাদুকৰী গছজোপাই নিজৰ যাদুৰে টুনটুনিক এযোৰ কাণফুলি দিয়ে আৰু অলপ গহনাও দিয়ে। এইবোৰ লৈ টুনটুনিয়ে নিজৰ ঘৰলৈ আহে। টুনটুনিৰ কাণত কাণফুলিযোৰ দেখি টুনটুনিৰ মাকে কয়, ঐ, তই এইযোৰ সোণৰ কাণফুলি ক'ৰ পৰা লৈ আহিলি? মই এই সোণৰ কাণফুলিযোৰ য'ৰ পৰাই নহওক আনিছোঁ। আপোনাৰ ইয়াৰ লগত কি দৰকাৰ? আপুনি আনি দিয়া নাই নহয় মোক। বাহ, তোৰ ইমান সাহস! তই এতিয়া মোক মুখে মুখে উত্তৰ দিবি হে? নহয় মা, মই কেতিয়াও আপোনাক মুখে মুখে উত্তৰ নিদিওঁ। কিন্তু মই এই কাণফুলিযোৰ যে ক'ত পাইছোঁ, কোনে দিছে, মই আপোনাক কেতিয়াও ক'ব নোৱাৰোঁ মা। টুনটুনিৰ কথা শুনি মাকৰ বহুত খং উঠে আৰু এডাল লাঠি লৈ টুনটুনিক মাৰিবলৈ ধৰে। তেতিয়াই তাত টুনটুনিৰ দেউতাক আহি পায় আৰু দেউতাকে টুনটুনিৰ মাকৰ হাতৰ পৰা লাঠিডাল লৈ টুনটুনিৰ মাকক মাৰিবলৈ ধৰে আৰু মাকক চিৰদিনৰ বাবে ঘৰৰ পৰা উলিয়াই দিয়ে। তাৰ পাছত টুনটুনিয়ে নিজৰ দেউতাকৰ লগত মৰমেৰে থাকিবলৈ লয়।